বন্ধুসকল ৰাতিপুৱা মই শুই উঠি কলগেট আৰু ব্ৰাছডাল হাতত পোনপ্ৰথমে লৈ ল'লোঁ। পোনপ্ৰথমে কলগেট আৰু ব্ৰাছ লৈ পেলাই মই দাঁত মাজিবলৈ আহি গ'লোঁ আগফালে বুলি। আগফালৰ নজৰাটো ধুনীয়াকৈ উপভোগ কৰিলোঁ। উপভোগ কৰাৰ পাছতে মই এতিয়া দাঁত মাজা কাম আৰম্ভ কৰিলোঁ। তাৰপিছত হ'ল মুখখন বোলো ধুনীয়াকৈ মই ধুই পেলাই ল'লোঁ। মুখখন ধুই হ'ল। তাৰপিছত আহি পেলাই মই ইহঁতক ঘৰত চিঞৰি থকা দেখি পথাৰলৈ বোলো উলিয়াই দিওঁ। সেইবাবে আহি পেলাই মই ইহঁতক পথাৰলৈ উলিয়াই দিলোঁ। তাৰপিছতে জলপান খালোঁ আৰু জলপানটো যে ইমান টেষ্টি হৈছে দেই, দৈ আৰু কোমল চাউল। তাৰপাছতে আহিলোঁ মই ইহঁতক অলপ ধান চাউল কিবাকৈ দিম বুলি পালোঁ যে ধানকে দিওঁ বুলি গ'লোঁ আকৌ পাৰ গঁৰালকেইটা ওচৰত। পাৰ গঁৰালকেইটা গৈ দেখিলোঁ যে মেলি দিওঁ। মেলি দিয়াৰ পিছতে আকৌ আহাকৈ মাতিলোঁ আমাৰ দগা মানে আকৌ ইয়াৰ নাম ব্ৰইলাৰটোক মই দগা মাতিছোঁ। তাৰপিছত পানীখিনি এনেই পৰি থকা দেখি মই ভাবোঁ পানীখিনি ষ্টক কৰি দিওঁ। ষ্টক কৰাৰ পিছত আহি গ'লোঁ ডাইৰেক্ট ফাৰ্মত আহি পেলাই ইয়াত দেখিছেনে পোৱালিখিনি কেনেকৈ আছে আৰু মই লাগি গ'লোঁ ৰেকিং কৰা কামত। গোটেই ফাৰ্মখন এনেকৈ ৰেকিং কৰি আছোঁ আৰু ৰেকিং কৰি হ'ল। তাৰপিছত মই আপোনালোকক দেখা দিছোঁ স্প্ৰে মাৰিলোঁ আৰু স্প্ৰে মাৰি পেলাই হোৱাৰ পাছতে এবাৰ আপোনালোক ধুনীয়াকৈ পানী চানী লগা হৈ গ'ল। তাৰপিছত চাওক মই ঘামি অৱস্থা নাইকিয়া হ'ল। তাৰপিছত আহি পেলাই ডাইৰেক্ট ভাতৰ পাতত বহিলোঁ। ভাত খাবলৈ বুলি আহিলোঁ। ভাতেৰে দেখিছে কি আছে। তাৰপিছতে আহি পেলাই চালোঁ যে চকাটোত পাম নাই ঠেলাখনত, আৰু ঠেলাখন মই ধুনীয়াকৈ উলিয়াই ল'লোঁ যি হ'ব আহি পেলাই ডাইৰেক্ট পাই গ'লোঁ ঘাটলৈ বুলি। ঘাটত মানে এতিয়া যিহেতু কাম বন্ধ হৈছে বস্তুবোৰ চব ঘৰলৈ লৈ যাম বুলি। তাৰপিছত আহি পেলাই মই চাউল আনিব গ'লোঁ। তাৰপিছত আকৌ গৈ পেলাই মাছ আনিবৰ কাৰণে দোকান পালোঁগৈ। মাছ লৈ পেলাই ডাইৰেক্ট ঘৰৰ পৰা লৈ পানী গৰম কৰিলোঁ। পানী গৰম কৰি পিছত ভাবিলোঁ গাটো ধুই মই বন্ধুসকল গাটো ধুই হৈ গ'ল। গাটো ধুই পেলাই এতিয়া ভাবিলোঁ অলপমান ওলাই যাওঁ। সেইবাবে অকণমান চাৰ্ট পাত পিন্ধি ল'লোঁ। তাৰপিছত গাড়ীখন ধুনীয়াকৈ উলিয়াই লৈ পেলাই এতিয়া মই যাবলৈ লৈছোঁ বন্ধুসকল।